নমস্কাৰ, মোৰ নাম ধীৰাজ ৰাভা। আকৌ আহিলোঁ এটা নতুন ভিডিঅ' লৈ। তো পোনপ্ৰথমে সকলোকে আজি দেওবৰীয়া শুভেচ্ছাখন জনালোঁ দেই। তো আজি দেওবৰীয়া বুলিয়ে মানে সৰু এটা কাম হাতত লৈছোঁ, ঘৰৰে কাম, অলপ ঘৰুৱা কাম মানে। তো আপোনালোকক অকণমান শ্বেয়াৰ কৰোঁ বুলি ভাবি মানে ভিডিঅ'খন আগবঢ়ালোঁ দেই। ইফালে চাব পাৰে মোৰ ৱাইফে মানে কামত লাগি আছে মানে ৰাতিপুৱাৰ পৰা। তো ৰাতিপুৱাৰ পৰা ফাটাফাটি ৰ'দ ইয়াত চাই লওঁ আপোনালোকে, পূৰা তামাম ৰ'দ দেই। তো গৰম লগা নাই নেকি? চোতালবিলাক বুন নাইকিয়া আছে, যিহেতুকে আজি ৰবিবাৰ না, আজিতো স্কুল নাই, তাৰ কাৰণে পূৰা ৰাতিপুৱাৰ পৰা কামত, আৰু ৰাতিপুৱাৰ পৰা ৰ'দো দিছে কিন্তু না। তো আৰু মেইন কাম হৈছে আপোনালোকক দেখুৱাইছোঁ, মোৰ মেইন কাম। ৱাইফৰ কামখিনিতো আপোনালোকক দেখুৱাই দিলোঁ ইতিমধ্যে। তো মোৰ মেইন কাম হৈছে এই গছজোপা। এইটো গছ আপোনালোকে নিশ্চয় চিনি পায়, মানে বেঙেনা গছ। তো এই বেঙেনা গছখন মানে এটা জেগাত মানে ছাইড কৰিব লাগিব। ঠিক আছে, বেঙেনা লাগিছে কিন্তু সৰু সৰু দেই। কিহৰ কাৰণে সৰু হয়? আৰু ইফালে জলকীয়া মোটামুটি ঠিকেই লাগিছে, মানে এটা পৰিয়াল কাৰণে যথেষ্ট। তো এই বেঙেনা গছখন মানে এটাই কথা ক'ব বিচাৰিছোঁ, এই বেঙেনা গছখন মানে সৰু থাকোঁতে মানে এনেই থৈ দিছিলোঁ আৰু মানে। তো তাৰপিছত ডাঙৰ হৈ আহিল, লাহে লাহে ফলো দিব ধৰিছে, ইয়াৰ বেঙেনা ফল দিব ধৰিছে। তো এতিয়া মানে যিখিনি তেওঁলোকক পানী বা সাৰ লাগে, যিখিনি প্ৰয়োজন তেওঁলোকৰ কাৰণে, গছৰ কাৰণে, তো সেইখিনি তেওঁলোকে নাপায়। এইটো কাৰণে যেতিয়া এই ৰ'দটা ওলায় মানে বেছিকৈ ৰ'দ দিলে মানে দুপৰীয়া মানে এইবিলাক কি হৈ যায় না, মৰি যোৱাৰ নিচিনা হয়, মানে একদম হেৰি হৈ যায়, ধৰি লওক চেমৰা হৈ যায় বুলি কওঁ আমি, মৰি যোৱাৰ নিচিনা হয়। তো মানে পানী অলপ লাগে, তো দুপৰীয়া পানী দি থাকিব লাগে। এইটো কাৰণে এটা জেগাত লৈ যাম ইয়াৰ পৰা, মানে ইয়াতে নাৰাখোঁ আৰু। তো ভিডিঅ'ৰ লগত লাগি থাকক, মানে এইটো জেগাত ৰাখিলে মানে বেঙেনা গছখন মৰি যায়। তো এতিয়া আমি ছাইড কৰিম দেই। জেগা চইচ কৰিছে নে নাই? বেঙেনা গছ ক'ত ৰাখিম আমি? কোনখিনি? চক লেটছ গ' নে কি মানে? লেটছ গ'। কেনেকুৱা জেগাত মানে বেঙেনা গছখন থাকিলে ফলটো বেছি হয়, ৰ'দ লাগে নে অলপ ছায়া জেগা লাগে জনাই দিব দেই। তো ইয়া পূৰা কাম কৰি আছে, মানে গাঁত খান্দি আছে দেই, গাঁত। তো ইয়াতে ভাল হ'ব না? এতিয়া দেখোন চাইনা দেখা পাওঁ মই। ৰ'দটো লাগে, মোৰ হিচাপতো ৰ'দ লাগে না বেঙেনা খেতিত, না নালাগে? তো তাকেতো এইফালে মানে কলগছ কিবা কিবি গছ আছে এইখিনিত। তো অলপমান ৰ'দ বেছিকৈ নাপায়, মানে ঠিক দুপৰীয়া 11টামান বজাৰ পৰা ধৰি লওক 2টামান বজালৈকে ৰ'দ পায় আৰু কি না। তো মানে বেঙেনা গছত মানে ৰ'দ থাকিলেহে ফলটো ধৰে নেকি, মোৰো আইডিয়া নাই দে, আপোনালোকে জনাই দিবচোন। বেঙেনা গছবিলাক এতিয়া আমি তাতে লৈ যাম। তো গছজোপাৰ বহুত শিপা ওলাইছে, মানে এইখিনি ইমান মানে মাটি, এইখিনি ইমান সাৰ, তো অলপ অসুবিধা হয়, তাৰ কাৰণে ইয়াতে ৰাখিম এখন বেঙেনা গছখন। ইয়াৰ পৰা ইয়াতে মানে বেঙেনা ট্ৰেন্সফাৰ কৰিলোঁ বস্তাৰ পৰা। তো ইয়াতে ফলে লাগিছে, আচ্ছা সৰু সৰু ফল। তো এই যে অকণমান মাটি আৰু কিমান ফল দিব না, তো মানে যিখিনি লাগে নাপায় যে ন। তো এইটো কাৰণে এইটো জেগা চইচ কৰা হৈছে। ইতিমধ্যে হৈ গ'ল বৃক্ষৰোপণ বেঙেনা গছৰ। তো আকৌ এটা, আৰু এই পিছফালে আপোনালোকে চাব পাৰে উৰ্ফিৰ গছ দেই, উৰ্ফি গছ। এই ফুলবিলাক লাগি আছে, এইটো ফল লাগি আছে তো না, ফুল নে কি এটা? কোনটো? উৰ্ফিৰ এই যে ফল ধৰি আছে। কেইদিনমান পিছত নিশ্চয় খাব পাৰিম চাগে ন। কিমান আৰু বজাৰত কিনি খাব ন, বজাৰত যিহে জুই দাম বাঢ়িছে। তো উৰ্ফিৰ গছবিলাক মানে এনেকুৱা বেঙেনা গছ যদি ঘৰতে থাকে বহুত ৰেহাই হয়। তো আকৌ আছে আমাৰ ভেন্দিৰ গছো আছে দেই। তো ঘৰৰ কাষত এনেকুৱা সৰু এটা জেগা থাকিলে মানে এনেকুৱা খেতি কৰা যায় আৰু। 1, 2, 3, 4, 5টা ফুলিছে, আৰু এটা আছে এইখিনি আছে সৰু। আৰু ভেন্দি গছৰ কথা ক'লেতো আপোনালোকে জানে, মানে এটা গছ যদি থাকে না, যদি আপোনাৰ 4টা 5টা পৰিয়াল হয়, তেতিয়াহ'লে এটা গছৰে মানে চলিব পাৰি। বহুত ফল লাগে ভেন্দি গছ, আপোনালোকেতো জানে ন, যিবিলাকে খেতি কৰে তেওঁলোকে জানিব। তো আমি বেছি খেতি নকৰোঁ বাৰু, তথাপিও ঘৰত খাব চলাকৈ এটা দুটা গছ থাকিলে আৰামছে চলি যায় মোৰ হিচাপত দেই। তো তাকে অকণমান শ্বেয়াৰ কৰি আছোঁ আৰু আপোনালোকৰ মাজত। আকৌ ফলৰ খেতিও অকণমান কৰিছোঁ, ফল আছে কেইটামান, আপোনালোকক আকৌ দেখুৱাই আছোঁ দেই। তো বলক, ঘৰত এইবিলাক বস্তু থাকিলে ভাল লাগে দেই। তো ফাৰ্ষ্ট টাইম আপোনালোকক শ্ব' কৰাই আছোঁ। ড্ৰাগনো আছে আমাৰ কেইটামান। তো এইফালে ফলৰ গছ, ফল লাগি আছে। তো এনেকুৱা ফল হ'ব লাগে। মাছ, এই যে সৰু সৰু মাছবিলাক যে পায় নহয়, তাৰ লগত যদি এইটো মানে বনাই খায়, টেষ্টিটো বেলেগ। আৰু এইফালে চাব পাৰে আপোনালোকে মেষ্টা টেঙা, মানে ঘৰত এটা পৰিয়ালত চলাৰ কাৰণে ইমান জাগাও প্ৰয়োজন নাই। পাণৰ গছ, পূৰা পাণো আছে, মানে পাণৰো অভাৱ নাই দেই আমাৰ ঘৰত। তো অকণমান গোবৰৰ মানে মাটিও নহয়, মানে গোবৰ সাৰো নহয় দেই, ল'ব আহিলোঁ। মাটিডোখৰ জলকীয়া গছৰ কাৰণে লৈ যাই আছোঁ না। জলকীয়া গছখন তাৰো চেহেৰা
মানে জলকীয়াটো লাগি আছে অলপ মাটিৰ প্ৰয়োজন হৈছে দেই মাটি অলপমান কম দেই তাৰ কাৰণে জলকীয়া গছত দিব লাগিব এতিয়া তো এনেকুৱা ঘৰৰ সন্মুখত জলকীয়া গছ থাকিলে বহুতেই ভাল লাগে মোক ভাল লাগে আপোনালোকক লাগেনে নালাগে জনাই দিব কিহৰ কাৰণে ভাল লাগে আপোনালোকক জনাই আছোঁ মই মানে ধৰি লওক আপুনি ভাত খাব বহিল ন ভাত খাব বহিল তাৰপিছত জলকীয়া চাল ঘৰত মানে জলকীয়া নাই দোকানৰ পৰা লৈ অহাটো বহুত মানে খাৱাৰ সময়ত দোকানৰ পৰা লৈ অহা বহুত সম্ভৱ নহয় তো এনেকুৱা গছ থাকিলে মানে গছৰ পৰা এটা পাৰি লওঁ এনেকুৱা নিচিনা চিষ্টেমবিলাক থাকে আৰু সেইটোৰ কাৰণে মোক মানে জলকীয়া গছ বা কিবা কিবি গছ যদি এনেকুৱা থাকে ঘৰৰ সন্মুখত বহুতেই ভাল লাগে দেই আপোনালোকক লাগে নালাগে জনাই দিব না ধুনীয়াকৈ মাটি দি আছে মোৰ ৱাইফে দেই জলকীয়া গছখনৰ মানে কাহিনী আপোনালোকক কৈ আছোঁ মই এইটো মানে সৰু থাকোঁতে ধৰি লওক এইখিনিমান থাকোঁতে এইটো মুহুৰি দিয়া হৈছিল আৰু এই ভাঙাই দিয়াৰ কাৰণে ইয়াৰ বহুতকেইটা ডালি 1 2 3 4 5 6টা ডালি আৰু পূৰা লাগি আছে ইয়াৰ আপোনালোকে চাব পাৰে শাৰী শাৰী পূৰা এল'ভেৰাৰ বাগান কাৰোবাক যদি লাগে এল'ভেৰা এই মোৰ ৱাইফৰ পৰা লৈ যাব পাৰিব তো ইয়াত অকণমান পানী দি দিছোঁ এতিয়া মানে চেহেৰাটো ভাল হোৱাৰ কাৰণে ইয়াৰ এইখিনি মানুহে আছিল অকণমান বঢ়াই দিলোঁ দেই অকণমান ৰেহাই হ'ব এতিয়া না আজিৰ ভিডিঅ' এইখিনিয়ে আগবঢ়ালোঁ ভিডিঅ'খন চাই কেনেকুৱা পালে জনাই দিব তো আজিৰ কাৰণে বাই বাই নেকি আজিৰ কাৰণে বাই বাই নেক্সট ভিডিঅ' লগ পাম না